মোক দল সংগঠনে যদিও ওপেনলি দিয়া নাই বহুত দল সংগঠন আছে মই নাম লব যোৱা নাই সকলোৱে বিচাৰি আছে যে ৰায়হান ভাই আপুনি আগুৱাই আহক আমি আছো আপোনাৰ লগত কাৰণ আৰু ভোট বেংকৰ ৰাজনীতি নচলিব আমাৰ এইবাৰ পৰিৱৰ্তন লাগে দেখা নাই কিন্তু সংকিত নহলে কোনোবা এটা দলে তো সংকিত হৈ আছে যাৰ কাৰণে মোৰ পোষ্টাৰবোৰ বাকি সব ধৰণৰ পোষ্টাৰ থাকে মোৰ পোষ্টাৰবোৰ খালি চিঙি দিয়ে এই আপোনালোকে গোটেই নগাঁও টাউনত ঘুৰিলেও গম পাই যাব যে বহুত জায়গাত মোৰ পোষ্টাৰখিনি চিঙি থৈছে যে মই আহিব নালাগে কণ্ঠ ৰোধ কৰিব লাগে তেওঁলোকৰ অন্যায় যে মই সকলোৰে সন্মুখত ভাঙি ধৰো সেইটো যাতে নহয় তাৰ কাৰণে মোৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে কিন্তু এইটো ৰাইজে এবাৰ প্ৰত্যুত্তৰ দিব আৰু সংখ্যালঘু মানুহৰ লগত কৰা বঞ্চনাৰ প্ৰত্যুত্তৰ নিশ্চয় দিব সংখ্যালঘু মানুহখিনিক ডিভোটাৰৰ সমস্যা এইটো একমাত্ৰ কংগ্ৰেছৰ ৰাজনৈতিক মুনাফাৰ কাৰণে এইটো এটা কুটিল ৰাজনৈতিক ষড়যন্ত্ৰ আৰু আপোনাৰ এজেন্ডা কি হ'ব এবাৰ সব এজেন্ডা কি হ'ব এজেন্ডা মোৰ এজেন্ডা বুলি কথা নাই মোৰ এজেন্ডা এটাই ৰাইজৰ ডেভেলপমেন্টই হ'ল মোৰ মুদ্দা মোৰ এক নম্বৰ এজেন্ডা তাৰ পিছত সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি বন্ধ হৈ যুৱকসকল আগুৱাই আহিব লাগে আজি যুৱকসকল ৰাজনীতিৰ ক্ষেত্ৰত যেটো ভূমিকা থাকিব লাগিছিল যুৱকসকলৰ এই ভূমিকা আজি নিষ্ক্ৰিয় হৈ গৈছে কিয় only for the bad politics একমাত্ৰ বেয়া ৰাজনৈতিককৰণৰ কাৰণে আজি যুৱকসকল কেইজন যুৱকক প্ৰাধান্য দিছে মোক কওক কংগ্ৰেছ হওক আৰু বিজেপি হওক কেইজন যুৱকক কেইজন নতুন মুখক প্ৰাধান্য দিছে সেইটো কওক যে 25 বছৰ হলে লোকসভাত প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে 30 বছৰ বা 25 ৰ পৰা 30 ৰ ভিতৰত খালি অসম বুলি নহয় গোটেই ভাৰতবৰ্ষত কেইজনক প্ৰাধান্য দিছে এইটো দেখাই দিয়ক অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন